অহা 28 জানুৱাৰীত আহিব বাপুকণৰ বিলৈ। বাপুকণৰ বিলৈ চিনেমা হলত নাহে নহয়। তই মোতকে বেছি জান নেকি? উস্তাদি নামাৰিবি আকৌ। সেই উস্তাদি মৰা নাই, বাপুকণৰ বিলৈ চিনেমা হলত নাহে নহয়। তেনেহ'লে কোন মূৰত চাম ঐ? সেইখন চিনেমা কোন মূৰত চাম? আৰু সেইখন চিনেমা নহয় নহয়, ৱেব চিৰিজহে। খণ্ড খণ্ডকে আহিব, তাকো ইউটিউবত আহিব। মই আকৌ হলত আহিব বুলি ভাবিহে মই বোলো টিকেটটো কাটি থওঁ গৈ। নিজে নাজানে এতিয়া উস্তাদি মাৰিবলৈ আহিছে। তই যে ক'লি ইউটিউবত আহিব বুলি, কেনেকে পাম সেইটোতো তই কোৱা নাই এতিয়ালৈকে। নাজানো চাগে নিজে উস্তাদি মাৰিবলৈ আহিছ। মই ভালকে জানো। ডিডি চিনে প্ৰডাকশ্যন বুলি এটা ইউটিউব চেনেল আছে, তাতে আহিব, ফেচবুক পেজতো আহিব। এই দেখোন মোতকে একোপ চৰাহে। অহা 28 জানুৱাৰীত আহিব বাপুকণৰ বিলৈ। মই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছো। সন্ধিয়া 5টা বজাত আহিব বাপুকণৰ বিলৈ। তই দেখোন বহুতখিনি কথা জনা হলিও। আৰু বহুত দেখা পাই যে এক্টিং কৰিছিলে মণিবু, পাপৰি বা তেওঁ আছে নহয়। আৰু অমিতাভ ৰাজখোৱা আছে, অংকিতা কাশ্যপ আছে। হ'ব সেইখিনি কথা ময়ো জানো। আৰু নতুন নতুন বহুত মানুহ আছে। মই আপোনাতকে বেছি ভালকে জানো। কি বেছি ভালকে জানো ন? উস্তাদি নামাৰিবি নে উস্তাদি নামাৰিবি? আৰে উস্তাদি মৰা নাই, মই ভালকে জানো। কি জানো কচোন? ইমান যে উস্তাদি মাৰিছ, কি জানো ভালকে কচোন? বাবাতু বৰুৱাই পৰিকল্পনা কৰিছে, দীপক দাসে প্ৰযোজনা কৰিছে, আৰু ৰুবুল দত্তই ডাইৰেকশ্যন কৰিছে। আৰু ঋতুপিয়ে মই যে লিখিছে, তই চাগে সেইটো কথা নাজানো। জনা হয়তো উস্তাদি মাৰিলিহেঁতেন। জানো, কিন্তু কবলৈ পাহৰি গৈছিলো। হ'ব, মাইকী মানুহৰ মোৰ স্বভাৱ জনা আছে। নাও ডুবিলেও টিঙৰ পৰা নানাম তহঁতি। আপুনি অলপ বেছি বেছি কথা কৈ থাকে। বলক বজাৰ যাওঁ বলক সোনকালে। বাপুকণৰ বোলে 28 জানুৱাৰীতহে আহিব। আমি এতিয়া কথা পাতি কি পাম? কি পাম? আমি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থব লাগিব আকৌ, তেতিয়াহে সোনকালে পাম বস্তুটো। এই মানুহটোলে চাওঁ বস্তুটো বোলে